নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 1 নম্বৰ দিন কমপ্লিট হ'ল। তো এতিয়া সন্ধিয়া সময়তে ভিডিঅ' বনাইছোঁ মই, দেখিছে ৰাতি হ'ল মানে, এতিয়া প্ৰায় 6:30 বাজিল। তো আজি মেনেজমেণ্টৰ বৰ বিশেষ মই একো ধৰণৰ মানে চেঞ্জেছ কৰা নাই, একো মেডিচিন দিয়া নাই আজি, কাৰণ মানে মোৰ এণ্টিবায়'টিকটো অনা নাছিলোঁ কোম্পানীৰ পৰা। তো পোৱালি মোৰ হঠাৎ আহি গ'ল এবাৰ, মানে মই এণ্টিবায়'টিক মানে মেডিচিন একো অফিচৰ পৰা অনা নহ'লে, তো সেইকাৰণে এণ্টিবায়'টিক আজি আনি দিছে কোম্পানীৰ পৰা, সিহঁতে নিজে আনি দিছে ছুপাৰভাইজাৰ। তো কাইলৈৰ পৰা দিম এইটো এণ্টিবায়'টিকটো। তো একো কথা নাই, এইটো একদিন দেৰি হ'লেও কোনো প্ৰব্লেম নাই। গৰমৰ দিন, ঠাণ্ডা দিনত কিন্তু সোনকালে দিব লাগে, কাৰণ গৰম আছে। এতিয়া এণ্টিবায়'টিক এদিন দেৰিকৈ দিলেও একো অসুবিধা নহয়। তো কাইলৈৰ পৰা দিম এণ্টিবায়'টিকটো। এণ্টিবায়'টিক মানে কেনেকৈ দিম এইটো কালি জনাম মই ভিডিঅ'ত আপোনালোকক। তো ইয়াতে মই এতিয়া বৰ্তমান আজি প্লেইন পানী দিছোঁ, যোৱাকালি চেনি পানী দিছিলোঁ, চেনি নিমখ মিহলাই চৰবত বনাই পেলাই ইলেক্ট্ৰল বনাই দিছিলোঁ এইটো। এতিয়া আজি মানে প্লেইন পানী দিছোঁ, অকল চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ আজি, যিটো কোম্পানীৰ পৰা দিয়া চেনিটাইজাৰ, আয়ডিন বুলি কয় এইটো, সেইটো ব্যৱহাৰ কৰিছোঁ। আৰু এচিড দিছোঁ তাৰ আগত, এচিডটোতো কম্পালচৰি দিবই লাগে, এচিডটো আগতে পানীত মানে দিছোঁ, তাৰপিছত আপোনাৰ চেনিটাইজাৰ দি পেলাই পানীটো চাফা কৰি লৈ পেলাই দিছোঁ। পানীটো ফিল্টাৰ পানী হয় আৰু তেনেদৰে ব্যৱহাৰ কৰিছোঁ। বাকী চাওক মুৰ্গীৰ কণ্ডিশ্যন, মুৰ্গী মানে মৰ্টেলিটি আপোনাৰ এটা হৈছে আজিলৈকে, কালিৰ পৰা এতিয়ালৈকে, বাকী আৰু মৰ্টেলিটি হোৱা দেখা নাই এতিয়ালৈকে। এনেকুৱা দুৰ্বল মুৰ্গী আছে দুটামান, তো সেইকেইটা মৰ্টেলিটি হ'ব, কিন্তু দানা পানী ঠিকেই খাই আছে, ধুনীয়াকৈ খাইছে দানা পানী। মই পেপাৰ আঁতৰা নাই, পেপাৰ হয়তো অহাকালি আবেলি আঁতৰাই দিম। তো বন্ধুসকল, ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক শ্বেয়াৰ কৰোঁ। কিন্তু বন্ধুসকল চাওক, ইন্দুৰৰ উৎপাত ফাৰ্মত কেনেকুৱা ধৰণৰ। এই ইন্দুৰে গাঁতবিলাক খান্দি খান্দি মানে ফাৰ্মখন নষ্ট কৰি পেলাইছে, ইন্দুৰে খান্দি খান্দি। এইবিলাক চব ইন্দুৰৰ খান্দা, ইন্দুৰে খান্দাৰ কাৰণত বৰ দিগদাৰী হৈছে চব, চব গোটেই উৎপাত ইন্দুৰ। তো আজি মই এইটো চব মানে হেৰি কৰি দিছোঁ। ইয়াতে আপোনাৰ মাটি দিব লাগিব এতিয়া, আৰু ইন্দুৰ মাৰিব লাগিব। ইন্দুৰ মাৰিব পৰা নাই এতিয়ালৈকে এটাও, দেখিছে ইন্দুৰে কেনেকুৱা কৰিছে, বিৰাট উৎপাত কৰিছে ইন্দুৰে। আৰু খুঁটা দুই এটা লগাই আছোঁ, যিবোৰ খুঁটা নষ্ট হৈ গৈছে। তো মাজে মাজে মই চেঞ্জ কৰি আছোঁ, নিজেই কৰি আছোঁ, হাজিৰা লগোৱা নাই, কাৰণ মানুহ ইমান এনেকুৱা কামত মানে মানুহ লগাব দিগদাৰ, কাৰণ কাম একেলগে নহয়, অলপ চলপ কাম চলি থাকে। তো সেইকাৰণে মই লগোৱা নাই, আৰু মোৰ কাম তেনেকৈ মই ফ্ৰী আছোঁ, সেইকাৰণে পৰাপক্ষত মই নিজেই দুই এটা কাম কৰি আছোঁ নিজে নিজে। আৰু বন্ধুসকল, মই এতিয়ালৈকে ৰঙা লাইট দিয়া নাই, চাওক হেং কৰা আছে দুটাকৈ লাইট মানে হেং কৰি থৈছোঁ, কিন্তু এতিয়া দিয়া নাই। মই প্ৰায় 9টা 9:30 বজাত দিম, কাৰণ বেছি এতিয়া গৰম আছে যাতে বেছিকৈ মই হিট দি পেলাই সিহঁতক মানে মোৰ খৰচাও বেছি নকৰোঁ, আৰু যাতে এডজাষ্ট হৈ আছে। চাওক, যদি হিট নাথাকিলে সিহঁতে খাব নোৱাৰিলে হয়, থপ লাগি থাকিলে হয়। তো দানা পানী ধুনীয়াকৈ খাই আছে, তো ইমান অসুবিধা নাই। দুই এটা থপ লাগিছে, কিন্তু সেইটো একো প্ৰব্লেম নহয়, বেছিকৈ লাগিলে মানে আৰু খোৱালটো দানা পানী যিটো কমকৈ খায় তেতিয়া গম পাব ঠাণ্ডাটো বেছিকৈ পাইছে। আৰু যোৱাবাৰ মোৰ ৰিজাল্ট কি হ'ল জনাই আছোঁ আপোনালোকক। যোৱাবাৰ মোৰ মানে টোটেল জিচিখন পালোঁ মই 38,000 চামথিং, কিন্তু তাতে পইচা কাটিছে আপোনাৰ। মোৰ অলপ ৰৈ গৈছিল, মানে যিখিনি মানে হেৰি বাৰ্ড ফাৰ্মৰ উইক বাৰ্ডখিনি ৰৈ গৈছিল, তাতে মোৰ প্ৰায় 3,000 টকা কাটিছে, 3,800 মান টকা কাটিছে। কাটি পেলাই মই 35,200 মান টকা পাইছোঁ, 35,200 চামথিং পাইছোঁ। তো তেনেকুৱাই হ'ল ৰিজাল্টটো, মানে ষ্টেণ্ডাৰ্ড হ'ল, মানে 92.4 হ'ল। তো সেইটো কাৰণে মানে ইমান এটা ভাল ৰিজাল্ট নহ'ল,
বন্ধুসকল আজি বৰষুণ দিব পাৰে, সেইকাৰণে অলপ টেনশ্যনে হৈছে, কিন্তু চাওঁ কি কৰে। যদি অলপমান দিয়ে যদি একো প্ৰব্লেম নাই, যদি বেছিকৈ দিয়ে যদি এদিন যদি কমপ্লিট দি দিয়ে, ঠাণ্ডা পৰিলে পৰ্দা মাৰিব লাগিব। মেঘে গৰজি আছে। তো ভাবিলোঁ ভিডিঅ'টো বনাই পেলাই আপোনালোকক জনাই দিওঁ আজি কি কৰিলোঁ নকৰিলোঁ। তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে জনাব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।